সৰুপথাৰ ৰামধেনু মুকলি মঞ্চত অসম চৰকাৰৰ বিত্ত মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগ উপস্থিত হৈ ৮৫০০ নতুন ৰেচন কাৰ্ড বিতৰণ কৰে। সৰুপথাৰ উপজিলাত মুঠ ৯খন GPSS সমবায় সমিতিৰ অন্তৰ্গত ২৯৮খন সুলভ মূল্যৰ দোকানত ২৬,৮৫৭ জন নতুন হিতাধিকাৰীক ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত কৰা হৈছে আৰু ৮৫০০খন নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে। এই ৮৫০০ কাৰ্ডৰ জৰিয়তে ২৬,৮৫৭ জন হিতাধিকাৰী উপকৃত হ'ব। ইয়াৰ উপৰি সৰুপথাৰ উপজিলাত ইতিমধ্যে অন্তোদয়া কাৰ্ডৰ অধীনত ৬,৮২০খন ৰেচন কাৰ্ডৰ জৰিয়তে ৬,৮২০টা পৰিয়ালে ৩৫ কেজি চাউল প্ৰত্যেক মাহে লাভ কৰি আহিছে। লগতে অগ্ৰাধিকাৰ কাৰ্ডৰ অধীনত জনসাধাৰণে প্ৰতিমাহে ৫ কেজিকৈ চাউল লাভ কৰি আহিছে। উল্লেখযোগ্য যে অসম চৰকাৰৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অন্তৰ্গত অসমত ১০,৭৪,৪৮৯খন মুঠ ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ সম্পূৰ্ণ হৈছে। ইয়াৰ জৰিয়তে অসমৰ নতুন হিতাধিকাৰী ৪২,৮৫,৭৪৫ গৰাকী উপকৃত হ'ব। উল্লেখযোগ্য যে এই ৰেচন কাৰ্ড থকা প্ৰত্যেকগৰাকী লোকেৰে আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে ৫ লাখ টকালৈকে স্বাস্থ্য চিকিৎসাৰ বাবে অনুদান লাভ কৰিব। আজি গোটেই ৰাজ্যখনতে প্ৰায় ৪২ লাখ মানুহক ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰে এটা অংশ স্বৰূপে আজি সৰুপথাৰ বিধানসভা সমষ্টিটো প্ৰায় ৮৫০০ গৰাকী ব্যক্তিলৈ ৰেচন কাৰ্ড নতুন ৰেচন কাৰ্ড প্ৰদান কৰা হৈছে আৰু এই অনুষ্ঠানটোত সঁচাকৈ উপস্থিত হৈ মই আনন্দিত হৈছোঁ। বিধায়ক ডাঙৰীয়া উপস্থিত আছে। আজি সৰুপথাৰ সমষ্টিত বহুত দিনে বঞ্চিত হৈ থকা অতি দৰিদ্ৰ ৮৫০০ জন পৰিয়ালে এই ৰেচন কাৰ্ডৰ কাৰ্যসূচীত তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত হৈছে। এই কাৰ্যসূচীৰ আৰু এটা ইয়াৰ লাভ আছে, সেইটো হৈছে যে ইয়াৰ যিসকলে ৰেচন কাৰ্ড পাব তেওঁলোকে ৫ লাখ টকালৈকে চিকিৎসা ব্যয়ৰ সাহায্য পাব আৰু তেওঁলোকে ভৱিষ্যতে যিটো আমাৰ PMAY ঘৰ আছে সেই ঘৰৰো এই লোকসকলক সংলগ্ন কৰা হ'ব। গতিকে অতি সুন্দৰভাৱে এই কাৰ্যসূচীত মহিলাসকলে অংশগ্ৰহণ কৰিছে। মই আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ যে দৰিদ্ৰতা নিবাৰণৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি লক্ষ্য, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে অসমখন ৫খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব লাগে আৰু এই আঁচনিবিলাকে সেই আগুৱাই যোৱাত এটা বিৰাট নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।